Hello everyone, welcome you all to the Crystal Clear by DB Sir. So, আজি মই তোমালোকৰ লগত ডিসকাস কৰিব লৈছো এটা খুবেই গুৰুত্বপূৰ্ণ টপিক আৰু আশা কৰো সকলোৱে ভালকে পঢ়ি আছা যেহেতু তোমালোকৰ পৰীক্ষা একদম ওচৰ পাইছেহি আৰু সেই পঢ়াৰ টাইমৰ ওপৰতে আমি বেস কৰি পেলাই আমি এই ভিডিওটো আজি বনাইছো গতিকে কথাটো হৈছে যে তোমালোকৰ মৰ্নিং টাইমটো যেহেতু সকলোৰে খুব বিজি থাকে গতিকে তোমালোকৰ বহুতৰে ক্লাছ থাকে প্ৰেক্টিকেলস থাকে টিউশনস থাকে গতিকে তাৰমানে আলটিমেটলি আমাৰ গোটেই পঢ়াৰ টাইমটো আমাৰ তাত বাছাকে কোনখিনি টাইম আমাৰ টাইমটো থাকে অকল মাত্ৰ ৰাতিৰ সময়খিনি গতিকে সেই ৰাতিৰ সময়খিনি আমি কেনেকৈ তাক প্ৰডাক্টিভ পঢ়াৰ সময় কৰি তুলিব পাৰো তাৰ বিষয়ে আমি এই ভিডিওটো ডিসকাস কৰিবলৈ ওলাইছো গতিকে তাৰ কাৰণে মই তোমালোকক কেইটামান পইণ্টছ কম সেই পইণ্টছ কেইটা তোমালোকে ভালকে মন কৰিবা মনত ৰাখিবা আৰু সেই বস্তু কেইটা যদি ইমপ্লিমেন্ট কৰা তেতিয়ালে আই এম সিওৰ দ্যাট তোমালোকে সেই বস্তুটো পঢ়াৰ টাইমটো প্ৰডাক্টিভ কৰিব পাৰিবা ঠিক আছে গতিকে ইয়াৰ আগতো মই তেনেকুৱা এটা ৰিলেটেড ভিডিও বনিছো বাট আজিৰ ভিডিওটো স্পেশালি আমি ফোকাস কৰিছো যে ৰাতি আমি কেনেকৈ প্ৰডাক্টিভ পঢ়িব পাৰো ঠিক আছে যেহেতু আমাৰ তাত মেইন টাইমটো আমাৰ তাত থাকে পঢ়াৰ সেই ৰাতিৰ সময়খিনি গতিকে সেই ৰাতিৰ সময়খিনি আমি ভালকে তাক প্ৰডাক্টিভ কৰি যদি তুলিব নোৱাৰো তেতিয়াহলে আমাৰ কিন্তু পৰীক্ষাৰ ৰিজাল্ট কিন্তু হিমানটা সুফল আমি নাপাম ঠিক আছে গতিকে আহা তেতিয়াহলে আমি ডিসকাস কৰো ফাৰ্স্ট পইণ্টৰ কথা যদি মই তোমালোকক ক'বলৈ বিচাৰো তেতিয়াহলে ফাৰ্স্ট পইণ্টটো হৈছে যে তোমালোকে যোনটো ৰুমত বহা বা যোনটো ৰুমত বহি পঢ়া সেই ৰুমটোত তোমালোকে লক্ষ্য কৰিব লাগিব যে তাতে প্ৰপাৰ লাইটিং আছে নে নাই কাৰণ সেই প্ৰপাৰ লাইটিংৰ ওপৰতে তোমালোকৰ গোটেই মাইন্ডটো তোমাৰ চকু কেটা চকু দি তুমি চাই পেলাই পঢ়িবা ন তো তোমাৰ লাইটিং যদি প্ৰপাৰ নাথাকে তেতিয়ালে চকুবিলাক তোমালোকৰ কি হয় দিনটোতো ব্যস্ত থাকা গতিকে চকুবিলাক তোমাৰ লাহে লাহে এনেকে জাপ খাইব ধৰিব ঠিক আছে তোমালোকৰ তোমাৰ কনসেন্ট্ৰেশনটো লাহে লাহে কমি আহিব আৰু সেই কনসেন্ট্ৰেশনটো কমি অহাৰ লগে লগে তোমালোকৰ এনেকুৱা ফিল হ'ব ভাগৰুৱা ফিল হ'ব গতিকে এই কাৰণে ফাৰ্স্ট ইম্পৰ্টেন্ট থিং proper lighting যদি কাৰোবাৰ ৰুমত নাইও ভাল পাৱাৰ লাইট আনি পেলাই টিউব লগাই জি কৰা এলইডি লগোৱা জি লগোৱা লগাই লোৱা ধুনিয়াকে পঢ়াৰ টেবুলখনত যাতে পুৰা ধুনিয়া এটা প্ৰপাৰ লাইটিং থাকে ঠিক আছে ওকে দেন তাৰ পিছৰ কথাটো হৈছে যে পঢ়িবলৈ কি লাগে মোটিভেশন লাগে হয় তোমালোকে সকলো কোৱা না মোক মোটিভেশন লাগে তোমালোকে যে এই যে পঢ়িবা এই ৰাতি সময়খিনি যে পঢ়িবা বা তোমালোকে যে ইমান যে কষ্ট কৰিবা হা এই ইমান যে কষ্ট কৰিবা তুমি কিহৰ কাৰণে কৰিবলৈ গৈ আছা তুমি সেই বস্তুটো ভাবি লোৱাচোন এবাৰ তুমি যে কি কৰিবা কিহৰ কাৰণে কৰিবলৈ গৈ আছা গতিকে সেই বস্তুটো যদি তুমি এবাৰ ভাবি ল'ব পাৰা তেতিয়াহলে তোমাৰ হেতুটো তোমাৰ ডাঙৰ মোটিভেশন তুমি কি কৰিব গৈ আছা লাইফত তুমি ইমান যে কষ্ট কৰিব গৈ আছা তুমি ৰাতি যে এই যে উজাগৰে থাকি যে তুমি পঢ়িবলৈ লৈ আছা তুমি হেতুৰ পৰা তুমি ফিউচাৰত কি এটা পাবলৈ গৈ আছা হেতুটো তোমাৰ মোটিভেশন সেই গোলটো পাবলৈ তুমি যোনখিনি মেহনত কৰিবা সেইখিনি আজি দিনটোৰ পৰা কৰিবলৈ আৰম্ভ কৰিছা ঠিক আছে গতিকে হেতু হৈছে তোমালোকৰ ফাৰ্স্ট পইণ্ট যে ফাইন্ড ইওৰ গোল এন্ড লগতে তোমাৰ ৰুমত প্ৰপাৰ লাইটিং আছে না নাই হেতু এটা ফেক্টৰ তোমালোকে কনসিডাৰ কৰিব লাগিব দেই যদিও তোমালোকে এইবিলাক ফেক্টৰ কোনো আগতে কোটো ডিসকাস কৰা শুনা নাই তথাপিতো মই কৈছো এবাৰ ইমপ্লিমেন্ট কৰি চাবা তোমালোকৰ বহুতখিনি জায়গাত বহুত ইমপ্ৰুভমেন্ট পাবা এটো মোৰ গ্যাৰান্টি আছে ওকে দেন সেকেন্ড পইণ্টটো যদি মই তোমালোকক ক'ব বিচাৰো সেকেন্ড পইণ্ট তোমালোকে নিশ্চয় গমে পাইছা মই কাৰ কথা ক'বলৈ লৈছো ষ্টে away from the কি distractions stay away from the distraction মানে সোয়া তোমালোকে জুনে ক্লাস কৰা জুনে পঢ়া তোমালোকে হয় কোনোবা ল্যাপটপত পঢ়া নহয় কোনোবা ফোনত পঢ়া হয় বা কোনোবা কিতাপ পঢ়া গতিকে যোনখিনি কিতাপ পঢ়া তেওঁলোকৰ কাৰণে তো খুবেই এটা ভাল অপৰচুনিটি যে তোমালোকে যোনবিলাক ইলেক্ট্ৰনিক ডিভাইস আছে সেই গোটেই বস্তুখিনি সাইড কৰি ৰাখি দিয়া মানে তোমাৰ ওচৰৰ পৰা আঁতৰাই দিয়া কাৰণ তোমালোকে এটা বস্তু মনত ৰাখিবা যে সাইকেল সাইড কৰি থলেও নহব মই এইটো কথা ক'ব বিচাৰা সাইড কৰি থলে তোমাৰ পঢ়া হৈ যাব তেনেকুৱা নহয় কাৰণ আমাৰ এইটো মাইন্ড হয় ন মাইন্ডটো পটককে কিবা এটা বস্তু ক্যাপচাৰ কৰি লয় যেনেকৈ তুমি ফোনটো যেনিবা আঁতৰাই থলাই মোৰ কথা মতে তুমি আঁতৰাই থলাই কিন্তু তাতে ঘপককে যদি নটিফিকেশন এটা আহি যায় তোমালোকে চাবলৈ খুব মন যাব হয়নে বাৰু চাবলৈ মন যাবই যাব গতিকে সেইকাৰণে তুমি কি কৰিবা প্ৰথম ফোনটো আঁতৰাৰ আগতে তুমি গোটেই নটিফিকেশন খুবা অফ কৰা কাৰণ তোমালোকে এটা বস্তু জানা যে গোটেই ৰাতিখন তোমাক কোনো মেছেজ দিবলৈ বহি থকা নাই ঠিক আছে গতিকে সেইকাৰণে মই বিচাৰো যে তোমালোকে সেই নটিফিকেশনবিলাক অফ কৰা অফ কৰি ধুনিয়াকে ফোনটো সাইডত ৰাখি দিয়া বা ল্যাপটপ সাইডত ৰাখি দিয়া দেন তোমালোকৰ পঢ়া টাইমটো পুৰা পঢ়িবলৈ ঠিক আছে হেটো এটা ফাৰ্স্ট ডিস্ট্ৰাকশন সেকেন্ড কথা হৈছে তোমালোকৰ যিবিলাক বাকি যোনবিলাক সোশ্যাল মিডিয়া একাউন্ট যাৰ য'ত যি আছে গোটেইবিলাক এই কেইদিনৰ কাৰণে টোটালি মানে লগ আউট কৰি দিয়া বন্ধ কৰি দিয়া ঠিক আছে হেবিলাক বন্ধ কৰি দিলে তুমি দেখিবা যে তোমাৰ বহুতখিনি টাইম সেভ হৈছে আৰু এডিক্টেড নহবা যিকোনো বস্তু প্ৰতি এডিক্টেড হ'ব নালাগে হেতু তেতিয়া বেমাৰ হৈ যায় ঠিক আছে এডিক্টেড হ'ব নালাগে বস্তুটোৰ প্ৰয়োজন যেতিয়ালৈকে থাকে সেইখিনিলৈকে বস্তুটো বুজি থাকিব লাগে তাক ব্যৱহাৰ কৰি থাকিব লাগে এডিকশন হৈ যাব নালাগে এডিকশন হৈ যোৱাৰ লগে লগে হেতু বস্তুৰ পৰা তুমি ওলাই আহিব নোৱাৰে বা বৰঞ্চ সেই বস্তুটো তোমাক তেতিয়া লাভ কৰাৰ লগতে লাভটো দিয়াৰ উপৰিও তোমাক ক্ষতিহে কৰা আৰম্ভ কৰিব গতিকে সেইকাৰণে সেইবিলাক বস্তু তুমি এডিক্টেড কৰি নলবা ঠিক আছে দেন তাৰ পাছত মই আৰু এটা খুব ইম্পৰ্টেন্ট টিপছ এটা দিব বিচাৰো হেতু হৈছে যে তোমালোকে কি কৰিবা যে আমি যে খাবলৈ যে যাওঁ ভাত যে খাও বা ৰাতি কোনোবাই মোৰ কথা হৈছে যে ম্যাক্সিমাম তো ৰাতি ভাতটো এভয়েড কৰাই ভাল লাইট আহাৰ খোৱা ওটছ খোৱা ৰুটি খোৱা এনেকুৱা লাইট আহাৰ খাব লাগে ঠিক আছে গতিকে সেইবিলাক খালে কি হয় বডিটো মানে একদম
ফিট হৈ থাকে হেলদি হৈ থাকে ঠিক আছে ভাগৰটো ফিল নহয় গতিকে সেইটো বস্তু কৰিব পাৰা আৰু যদি কোনোবাই খোৱাও তেতিয়াহ'লে মই তোমালোকে এইটো বস্তু ক'ব বিচাৰিম যে খায়ে লগে লগে পঢ়িবলৈ নবহিবা দেই সেই ভাতটো খোৱাৰ পৰা যিখিনি টাইম আছে 1 ঘণ্টা এটা টাইম তুমি লৈ লোৱা ধুনীয়াকৈ খাই কৰি লৈ অকণমান এনেই ইফালৰ পৰা সিফাল কৰি খোজকাঢ়া ঠিক আছে অকণমান এনেই যি মন গৈছে তাকে কৰি লোৱা ফোন চাবলৈ মন গৈছে কাৰোবাক কিবা মেছেজ দিবলৈ মন গৈ আছে সেইখিনি টাইমতে দি কৰি আজৰি হৈ যোৱা ঠিক আছে সেই 1 ঘণ্টাৰ ভিতৰত দেই 1 ঘণ্টাৰ ভিতৰত কিন্তু তাতকৈ আৰু অকণমানো তুমি ইফাল সিফাল কৰিব নোৱাৰিবা গতিকে সেইটো কৰি লোৱা পাছত দেন তুমি পঢ়িবলৈ আহা 1 ঘণ্টাৰ পাছত তুমি পঢ়িবলৈ আহা তো তুমি যেতিয়া পঢ়িবলৈ আহিবা তুমি সেইখন টাইমত তুমি এটা কাম কৰা তুমি সহজ টপিক কেইটামান বাছি লোৱা ঠিক আছে যোনটো তুমি পঢ়িবা ঠিক আছে সহজ টপিক কেইটামান বাছি লোৱা কাৰণ সেই সহজ টপিক কেইটা তুমি যেতিয়া সেইখন টাইমত পঢ়িবা তোমাৰ ব্ৰেইনটোৱে তোমাক মানে এটা কনফিডেন্স দিব যে মই পাৰিছোঁ আৰু অকণ পঢ়িলে মই পাৰিম বুজি পাইছা তো সেইটোৱে তোমাক এটা বেলেগ ধৰণৰ কনফিডেন্স এটা দিব তোমাৰ মানে পজিটিভিটি এটা তোমাৰ মাইণ্ডত কোনোবা এটা জেগাত চলা আৰম্ভ হৈ যাব তো সেই বস্তুটো তোমাক আৰু এখন টাইম বেছিকৈ পঢ়িবলৈ তোমাক এটা মানে মটিভেশ্যন দিব তো তাৰপাছত তুমি কি কৰা 15 মিনিট আকৌ এটা ব্ৰেক লৈ লোৱা ব্ৰেকটো লৈ পেলাই অলপমান হাত চাতবিলাক এনেকৈ অকণমান ষ্ট্ৰেচ কৰা অকণমান উঠি যোৱা ঠিক আছে তো সেইখিনি কাম কৰা সেইখিনি কৰাৰ লগে লগে কি হয় যে তোমাৰ ব্লাডত যোনটো মানে ব্লাড সাৰ্কুলেশ্যন বডিত যোনটো ব্লাড সাৰ্কুলেশ্যন আছে সেইটো ভালকৈ হ'ব ভালকৈ ব্লাড সাৰ্কুলেশ্যন ভালকৈ হ'লেই তোমাৰ বডিটো অলপমান এক্টিভ হৈ থাকিব আৰু ছেকেণ্ড কথা হৈছে মই খোৱাৰ লগে লগে যে তোমাক পঢ়িবলৈ যে মানা কৰিছোঁ তাৰ ৰিজনটো এটাই হয় সেইটো হৈছে যে তোমাৰ যেতিয়া খাই আহিবা ন খাই অহাৰ লগে লগে তোমাৰ আমাৰ বডিত যিমানবিলাক অক্সিজেন থাকে সেই গোটেইবিলাকে আমাৰ ডাইজেশ্যন প্ৰক্ৰিয়াত আমাৰ সেই যোনটো মানে ফাংচনত পাৰ্টিচিপেট কৰে তাৰ মানে তোমাৰ ব্ৰেইনত যোনবিলাক ফ্ৰেছ অক্সিজেন হয় সেই অক্সিজেনটো একদম লেভেলটো কমি থাকে তো ব্ৰেইনত যেতিয়া অক্সিজেন লেভেল কমি থাকে তাৰমানে তুমিতো ভাগৰুৱা ফিল কৰিবা ন তোমাৰ সেইটো কাৰণে আমি খুব সকলোৱে কওঁ না ভাত খোৱাৰ পাছতে এটা ধুনীয়া টোপনি আহে ভাত টোপনি বুলি কয় হয়নে বাৰু ধুনীয়া টোপনি এটা আহে গতিকে সেইখিনি টাইমত পঢ়ি দিয়াৰ লগে লগে টোপনি যায় কিয় যায় সেইকাৰণেই যায় বিকজ তোমাৰ সেই মাইণ্ডত তেতিয়া সেইকণ টাইমত অক্সিজেনৰ লেভেলটো বহুত কমি যায় তো অক্সিজেনৰ লেভেল কমি যোৱাৰ লগে লগে তুমিতো ভাগৰে ফিল কৰিবা হয় নে নাই টায়াৰ্ড ফিল কৰিবা তাৰমানে তুমি শুবলৈ মন যাব গতিকে সেইটো আছিলে ডাঙৰ এটা ইম্পৰ্টেণ্ট চাইণ্টিফিক কনচেপ্ট হয় সেই বস্তুটো তোমালোকে মনত ৰাখিবা যে খোৱাৰ লগে লগে কিয় শুব নালাগে সেইটো তুমি এনেই কোৱাতকৈ এতিয়া মই তোমাক লজিক দি বুজাই দিছোঁ তুমি কিয় শুব নালাগে ঠিক আছে এণ্ড আই হোপ তোমালোকে এইটো বস্তু ইমপ্লিমেণ্ট কৰিবা অ'কে তাৰপিছত আহি গ'ল যে ডিষ্ট্ৰেকশ্যনৰ কথা কৰোঁ খোৱাৰ কথা ক'লোঁ ঠিক আছে গতিকে তাৰপাছত তোমালোকে কি কৰিবা যে সন্ধিয়া তুমি যোনখিনি সন্ধিয়া টাইমত তোমালোকে পঢ়িবলৈ বহা ন 7-8 মানৰ পৰা 7-7:30 মানৰ পৰা সেইখিনি টাইমত তুমি এনেকুৱা এটা অকণমান টান টপিক এটা বাছি লোৱা টান টপিক এটা পঢ়া দেই যোনখিনি অকণ বেছি সময় লাগে তো সেইখিনি টাইমত তেনেকুৱা টপিক এটা বাছি ল'লা ভাত চাত খোৱাৰ পাছত তুমি সহজ টপিক দুটা পঢ়া তাৰপিছত তুমি আকৌ হয় তোমাৰ যিখিনি পঢ়ি আহিলা দিনটোত সেইখিনি তুমি ৰিভিজন কৰিবলৈ লোৱা নহয় তুমি আকৌ তেনেকুৱা টাইম কনজিউমিং কিবা এটা ছাবজেক্ট লৈ পেলাই তুমি বস্তুটো পঢ়া আৰম্ভ কৰি দিয়া ঠিক আছে তো সেইখিনি টাইম ধুনীয়াকৈ তোমাৰ এটা ইফেক্টিভ পঢ়া হ'ব দেই সেইখিনি টাইমত ধুনীয়াকৈ তোমাৰ এটা ইফেক্টিভ পঢ়া হ'ব আমাৰ যোনকেইটা কৰিছে সেইটো কৰিবা যে যেনেকৈ খোৱাৰ পিছত তুমি দুটা টাইম আছে ন পঢ়াৰ তো সেই টাইমখনৰ মাজত যোনটো 15 মিনিটৰ ব্ৰেক দিলোঁ তাতে তুমি এখন ষ্ট্ৰেচ কৰা হাত চাতবোৰ এনেকৈ লৰোৱা তেতিয়া তোমাৰ ব্লাড চাৰ্কুলেশ্যন ভাল হ'ব ব্লাড চাৰ্কুলেশ্যনটো ভাল হোৱাৰ লগে লগে তোমাৰ বডিয়ে মানে সেই ভাগৰুৱা ফিলটো নকৰিব ঠিক আছে সেইটো এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় দেন তাৰপিছত আহি যোৱা যে তোমাৰ সেই পঢ়াৰ টাইমখিনিৰ কাৰণে ইজি টপিকছবোৰ বাছি লোৱা ঠিক আছে বা তাৰপিছত তুমি কোনটো পঢ়িবা সেইটো বাছি লোৱা টান টপিক কোনবিলাক আছিলে কোনখিনিত বেছিকৈ টাইম লাগে সেইখিনি বস্তু বাছি লোৱা তুমি ঠিক আছে এই গোটেইখিনি বাছি লোৱা আৰু এটা লগতে মই কথা ক'ব বিচাৰোঁ যে এইখিনি সময়ত বহুতে ওৱান শ্বট চাই কিন্তু মনত ৰাখিবা ওৱান শ্বট ভিডিঅ' বিচাৰি পোৱা বা ওৱান শ্বট ভিডিঅ' চাই গতিকে ওৱান শ্বট ভিডিঅ'টো কি কৰা তোমালোকে ফোনত বা লেপটপত প্লে কৰি লৈ এনেকৈ মুখখন এনেকৈ দি পেলাই এনেকৈ বহি থাকি পেলাই চাই থাকা হয় সেইটো কৰিলে কিন্তু ডাঙৰ ভুল কাম কৰি আছা তুমি কাৰণ সেইখিনি টাইমত তুমি কি কৰি আছা তুমিতো একো কৰাই নাই তুমি জাষ্ট ভিডিঅ'টো চাই আছা কোনোবাই পঢ়াই আছা তুমি এনেই চাই আছা আৰু তোমাৰ লাহে লাহে কি হ'ব বৰিং ফিল হ'ব ঠিক আছে বৰিং ফিল কৰিবলৈ আৰম্ভ কৰিবা তো সেই বৰিং ফিলটো নাহিবৰ কাৰণে তুমি কি কৰিবা ৰাফ পেজ লৈ পেলাই পেন পেপাৰ লৈ পেলাই তুমি যিখিনি তাত ওৱান শ্বটত পঢ়াইছে সেই ওৱান শ্বটত পঢ়াখিনি তুমি ধুনীয়াকৈ যি ফৰ্মুলা হওক বা কিবা এটা ডায়গ্ৰামেই হওক তুমি সেই বস্তুটো তোমাৰ প্ৰেক্টিছ কপিখনত লগে লগে লিখি যোৱা আৰম্ভ কৰা ঠিক আছে সেইটোৱে তোমাক এই হাতৰ আঙুলিৰ পৰা এইবিলাক ফাইন মটৰ স্কিলছবিলাক ডেভেলপ কৰিব তো এইবিলাক ডেভেলপ হোৱাৰ লগে লগে তোমালোকৰ কি হ'ব যে অকণমান ব্ৰেইনটো এক্টিভ হোৱাৰ আৰম্ভ কৰি দিব গতিকে তোমাৰ সেই টোপনিটো নাহিব সেই ভাগৰটো নাহিব তো সেইকাৰণে মই কওঁ যে অকল চাই গ'লেই নহ'ব চকু দি চাই গৈ থাকিলে তোমালোকৰ পঢ়া নহ'ব জিন্দগীত ঠিক আছে গতিকে সেইকাৰণে হাতে কামে কৰা হাতে কামে কৰিলেহে তোমালোকৰ কামটো হ'ব আৰু তোমালোকৰ পঢ়াটোত বেছি তুমি কনচেনট্ৰেট কৰিব পাৰিবা ঠিক আছে আৰু চবতছে ইম্পৰ্টেণ্ট পইণ্ট মেবি হাঁহিও দিব চাগে তোমালোকৰ কিছুমানৰ গতিকে চবতছে ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে এই যে এইবিলাক বাবু চনা কৰি নাথাকিবা বাবু ভাত খালা হা তুমি নাখালে ময়ো নাখাওঁ এইবিলাক কৰি নাথাকিবা এতিয়া বাবুকো পঢ়িবলৈ দিয়া চনাকো পঢ়িবলৈ দিয়া ঠিক আছে দুইটাৰ পঢ়া সময় ঠিক আছে সেইখিনি টাইম পঢ়ি লোৱা তাৰপিছত তোমালোকে যি কথা পাতি থাকা ঠিক আছে পাৰ্টিকুলাৰ টাইম এটা থাকে সেই টাইমটো কথা পাতিলা তাৰপিছত বন্ধ হ'ল এতিয়া এইবিলাক বাবু চনা কৰি থাকিলে তোমাৰ এই আৰু 3-4 মাহ পিছত তোমাৰ নিজৰে বাবু চনা ওলাই যাব গম পালা গতিকে এইবিলাক বস্তু কৰি নাথাকিবা একদম চিনচিয়াৰলি কৈছোঁ বস্তুবিলাক ভালকৈ ফ'ল' কৰিবা
আৰু একদম অবাবত টাইম নষ্ট নকৰিবা একেবাৰে সময় নাই মই তোমালোকক বাৰবাৰ কৈ আছো বাৰবাৰ ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক ক'ব বিচাৰি থাকো যে সময় একদম নাই ঠিক আছে আৰু এই সময়লৈ খুব ভয় লাগে আমাৰ ঠিক আছে সময়লৈ ভয় কৰি চলিব লাগে তো সময়টো এবাৰ গুচি গ'লে সেই সময়টো আৰু আমাৰ তাত ঘূৰি পুনৰ নাহে আৰু সেকেন্ড একদম লাষ্টত মই তোমালোকক দুটা ইম্পৰ্টেন্ট টিপছ দি থৈ যাব বিচাৰো হেতু হৈছে যে তোমালোকৰ পঢ়াৰ টাইমখিনি কাৰণে কেতিয়াবা এনেকুৱা লাগে না ভোক লাগি থাকে ৰাতি হয় ভোক লাগে না পঢ়াৰ টাইমত ভোক লাগি থাকে তো এইখিনি টাইমত খাবৰ কাৰণে তোমালোকে হেলদি কিছুমান সৰু সৰু কাজু বাদাম তাৰপিছত তোমাৰ মটৰ বুট চুট এনেকৈ তিয়াই কৰি থৈ দিয়া অকণ খাই থাকিব পাৰিবা ভাল লাগি থাকিব ঠিক আছে তেতিয়া মানে নহ'লে তোমাৰ কেতিয়াবা কেনেকুৱা এতিয়াতো ঠাণ্ডা দিন ন তোমালোকৰ এলাহটো আৰু বাঢ়িব কিছুমানে ৰাতি মেগী খাবলৈ মন যাব তুমি সেই মেগীটো বনাবলৈ যোৱা মানে আনি পেলাই আকৌ খোৱা মানে তুমি এনেকৈ ভাবি থাকিবা ন মই খাই লওঁ অকণমান মেগীটো আনিছোঁ অকণমান খাই লওঁ গৰমে অকণমান কিবা এটা চাওঁ ঠিক আছে সেই ফোনটো লৈ যে তুমি বহিলা সেইটো 15 মিনিটৰ কাৰণে বহাটো যে তোমাক গৈ কেতিয়া যে 2 ঘণ্টা পাৰ হৈ যাব তুমি সেইটো গমেই নাপাবা ঠিক আছে গতিকে এইটো একদম মানে তোমালোকৰ লগতে ঘটিয়ে আছে চাগে মই কৈ আছো কথাখিনি তোমালোকে চাগে নিজেও অনুভৱ কৰি আছা বা তোমালোকে সংশোধনী কৰিব পৰা নাই ঠিক আছে কাৰণ তোমালোকৰ এই ব্ৰেইনটোত মানে সেই বস্তুটো ভালকৈ ফিট হোৱা নাই যে মই ভৱিষ্যতে মই কি কৰিব গৈ আছো তো তোমাৰ যদি সেইটো এম থাকে তেতিয়াহ'লে তুমি বেলেগ কামটো কিন্তু নকৰা ঠিক আছে মই এনেকুৱা বহুত ষ্টুডেণ্ট দেখিছোঁ যোনে হাতত চব বস্তু থাকে কিন্তু ইমান এডিক্টেড নহয় দেই পঢ়াৰ টাইমত পঢ়ি থাকে বিন্দাছ চাইডত পেলাই থৈ দিয়ে বস্তু ঠিক আছে এডিক্টেড হ'ব নালাগে মই বাৰবাৰ এটা বস্তু কৈছোঁ যিকোনো বস্তুৰ প্ৰতি সদায় এডিক্টেড হ'ব নালাগে দেই এডিক্টেড হোৱাৰ লগে লগে সেইটো বস্তুৱে তোমাক ক্ষতি কৰা আৰম্ভ কৰি দিয়ে কিন্তু তুমি গম পাই যাবা যে এইটো বস্তু নহ'লে যদি মই থাকিব নোৱাৰো ডেট মিনছ সেইটো তোমাক হাৰ্ম কৰি আছে যেনেকৈ তুমি এটা ফোনটো নহ'লে থাকিব নোৱাৰা ন সেইটো তোমাক কিন্তু ক্ষতি কৰি আছে যদি তোমালোকে সেই বস্তুটোৰ ভেলুটো বুজি পোৱা নাই ঠিক আছে গতিকে সেইকাৰণে মই ভালকৈ ক'ব বিচাৰিছোঁ যে তোমালোকে এইটো বস্তু এডিক্টেড কৰি নল'বা আৰু অলপমান নিজৰ সেই গ'লটো বাছি লোৱা আৰু নিজৰ টাইমখিনি পূৰা ইনভেষ্ট কৰা বিকজ এই টাইমটোত যোনে ৰাতি পঢ়িব মই তোমাক কোনো নহয় দিনটোতো বহুত ব্যস্ত হৈ থাকা তোমালোকে দিনটো কলেজ থাকে পৰীক্ষা পাতিব এতিয়া কিবা কিবি হ'ব গতিকে তোমালোকৰ তাত আল্টিমেটলি প্ৰডাক্টিভ টাইম হৈছে ৰাতিৰ টাইম আৰু এই ৰাতিত যোনেই সাৰ পায় যোনেই কষ্ট কৰি পঢ়িব পাৰিব ঠাণ্ডা গৰম সকলো বাদ দি যোনে পঢ়িব পাৰিব সিয়ে হ'ব উইনাৰ ঠিক আছে পিছত কান্দি লাভ নাই কিন্তু এইটো মনত ৰাখিবা এতিয়াই সময় আছে 3 মাহ 2 মাহ সময় আছে আৰামছে বহা ধুনীয়াকৈ কনচেনট্ৰেট কৰি পঢ়া আৰু কিখিনি কাম কৰা ফলো কৰা প্ৰপাৰ ফলো কৰা মইতো কৈয়ে আছো তোমালোকক মোটিভেশ্যন দিয়ে আছো কৈও আছো কেনেকৈ কোনটো টাইমত কি কৰিব লাগে ঠিক আছে তো সেই কামখিনি কৰা তোমালোকে দেখিবা তোমালোকৰ ধুনীয়া এটা ৰিজাল্ট আহিছে ঠিক আছে আৰু এটা শেষত মই কথা ক'ব বিচাৰো যে ফাৰ্ষ্ট যেতিয়া পঢ়িবলৈ বহিবা ন টেবুলখনত তুমি সেই দিনটো টাৰ্গেটটো প্ৰথমে মনত ৰাখি ল'বা যে মই আজি এইখিনি কমপ্লিট কৰিম আৰু হোৱাৰ আগতে তুমি বাৰবাৰ নিজকে প্ৰশ্ন কৰিবা যে মোৰ এইটো হ'ল নে নাই আজি টাৰ্গেট আমি এচিভ কৰিলোঁ নে নাই বিকজ সেইটো বহুত ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট হয় বিকজ সেইটো যদি তুমি এচিভ কৰিছা তেতিয়াহ'লে সেইটোৱে তোমাক আকৌ নেক্সট দিনা কামখিনি বা টাৰ্গেটটো এচিভ কৰাৰ কাৰণে তোমাক এটা ভিতৰৰ পৰা ইন্ট্ৰিনচিক মটিভেশ্যন এটা দিব সেই মটিভেশ্যনটোৱে তোমাক তেনেকৈ ডে বাই ডে তোমাক এটা আপগ্ৰেড কৰি প্ৰগ্ৰেছলৈ লৈ গৈ থাকিব ঠিক আছে গতিকে গোটেই কামখিনি কৰা এণ্ড আই হোপ আৰু এটা কথা কৈ দিওঁ যে যদি কোনোবাই মানে ৰাতি আৰু অকণ কিবা খাবলৈ মন যায় খোৱাৰ কথাই কৈ আছিলোঁ তাতে তুমি কি কৰিবা এই কেফিন জাতীয় বস্তু যেনে কফি বা চাহ তাহ এনেকুৱা অকণমান খাব পাৰা সেইটো খালে অকণ ভাল হয় মাইণ্ডটো এক্টিভ হৈ থাকে ঠিক আছে আৰু লগতে কোনোবাই ছফ্ট মিউজিক শুনিব হেডফোনত ছফ্ট মিউজিক লগাই পেলাইও তোমালোকে নিজৰ কনচেনট্ৰেশ্যনটো ৰাখিব পাৰা দেই ছফ্ট মিউজিক এইবিলাক ধামচিক এইবিলাক ডিজে চিজে নহয় অনলি ছফ্ট মিউজিক থাকে বহুতৰ হেবিট থাকে মই জানো বহুতৰ হেবিট থাকে যে ছফ্ট মিউজিক লগাই পেলাই ধুনীয়াকৈ পঢ়িব পাৰে গতিকে সেইটো কৰিব পাৰা কনচেনট্ৰেশ্যন ঘূৰাই আনিবৰ কাৰণে ব'ৰ নালাগিবৰ কাৰণে ঠিক আছে আৰু এটা কথা যে মই পঢ়িব দিছোঁ মানে এইটো নহয় যে তুমি 6-7 ঘণ্টা কণ্টিনিউৱাছলি এখন টেবুলতে বহি থাকিবা পঢ়া তেনেকৈ নহয় ঠিক আছে সেনেকৈ কোনো মানুহ বহি থাকিব নোৱাৰে তুমি অকণমান পঢ়িলা অলপমান উঠি গৈ পেলাই তুমি বস্তুটো এবাৰ মনতে ৰিকল কৰা যে তুমি কি পঢ়িলা ঠিক আছে সেইটো যদি মনত আছে চকু মুদি পেলাই যদি উঠি যাওঁতে যদি মনত আছে তেতিয়াহ'লে তুমি গম পাবা যে এইটো মোৰ মনত থাকিব ঠিক আছে যদি তোমাৰ মনত নাই তেতিয়াহ'লে তুমি আকৌ আহি পেলাই চোৱা যে তুমি কি মিছ কৰিলা তুমি সেই মনত যে পেলাইছিলা তেতিয়া তুমি কি থাকি গ'ল তোমাৰ সেই বস্তুটো চোৱা তেনেকৈ যদি পঢ়া ন মই গেৰেণ্টি দি ক'ব পাৰিম তোমালোকৰ একো কুৱেশ্যনে তুমি বাদ দিবলগীয়া নহয় মানে ঠিক আছে তোমাৰ ৰিজাল্ট ভাল হ'বই লাগিব এইটো প্ৰত্যেকটো ছাবজেক্টৰ ক্ষেত্ৰতে ইমপ্লিমেণ্ট কৰা দেখিবা তোমালোকৰ ৰিজাল্ট ধুনীয়া হৈ আহিছে তোমালোকৰ প্ৰগ্ৰেছ ভাল হৈ আহিছে তোমালোকৰ মানে অভাৰঅল মানে পাৰফৰ্মেঞ্চটো ভাল হৈ আহিছে গতিকে এই গোটেই কামখিনি কৰা দেন তোমালোকে চোৱা তোমালোকৰ ৰিজাল্টটো মোক জনোৱা মোৰ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত গৈ পেলাই তোমালোকে মোক কোৱা যে ছাৰ হয় মই এইটো বস্তু এসপ্তাহ ফ'ল' কৰি চোৱাচোন যদি তোমালোকে তাৰ পজিটিভ ৰিজাল্ট নোপোৱা ঠিক আছে এসপ্তাহ ফ'ল' কৰি চোৱা 2 দিন ফ'ল' কৰি চোৱা 2 দিন ফ'ল' কৰি চোৱা ঠিক আছে গতিকে এইখিনি কাম কৰি চোৱাৰ পাছত তুমি ক'বা যে ছাৰ হয় আপুনি ঠিকে কৈছিলে এতিয়া মই পঢ়িব পাৰিছোঁ আৰু বাৰবাৰ সকলোকে কৈ আছোঁ যে ফাল্টু টাইম পাছ নকৰিবা ষ্টে এৱে ফ্ৰম দ্য ডিষ্ট্ৰেকশ্যনছ
বাবু সোনা নহয় এইখিনি টাইমত ঠিক আছে বাবু সোনা বাবুকো পঢ়িব দিয়া সোনাকো পঢ়িব দিয়া পিছত তোমালোকে বাবু সোনা কৰি থাকিবা এতিয়া কমপ্লিটলি পঢ়াৰ টাইম এতিয়া কোনো ধৰণৰ ডিস্ট্ৰেকশনৰ সময় নহয় টাইম পাছৰ সময় নহয় সকলোৱে ভালকে পঢ়া ঠিক আছে অল দা বেষ্ট কিছুমানৰ চাগে প্ৰিটেষ্টটো আৰম্ভ হ'বই অলপ দিনৰ পাছতে গতিকে সকলোলৈকে অল দা বেষ্ট থাকিলে ভালকে পঢ়া আৰু আশা কৰোঁ সকলোৰে ভাল হ'ব থ্যাংক ইউ সো মাচ